শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে বিভিন্ন থানাত পঞ্জীভূত হৈছিল আৰু সেই গোচৰসমূহ আমি CID-লৈ হস্তান্তৰ কৰিছোঁ। আজি নতুনকৈ জাতীয় নাৰী বাহিনী এই জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে, যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে যে তেওঁলোকে লিখিছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী চাৰিজন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী, যিটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, আজি নতুনকৈ আৰু দুজন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে। যি নহওক, আমি এই গোচৰটো CID-লৈকে হস্তান্তৰ কৰিছোঁ, কিন্তু মই এটা কথা সকলো ৰাইজকে অনুৰোধ কৰিম যে যিহেতু আমি CID-ক ইতিমধ্যে গোচৰটো দিছোঁৱেই, বিভিন্ন থানাত এই বিষয়ে নতুন নতুন নাম সংযোজন কৰি গোচৰ আদি দি থকাৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰাখক। আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিম, আৰু যি ধৰণে আমি তদন্ত আগবঢ়াব লাগে আমি নিশ্চিতভাৱে তদন্ত আগবঢ়াম। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে বিভিন্ন থানাত পঞ্জীভূত হৈছিল আৰু সেই গোচৰসমূহ আমি CID-লৈ হস্তান্তৰ কৰিছোঁ। আজি নতুনকৈ জাতীয় নাৰী বাহিনী এই জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে, যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে যে তেওঁলোকে লিখিছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী চাৰিজন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী, যিটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, আজি নতুনকৈ আৰু দুজন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে। যি নহওক, আমি এই গোচৰটো CID-লৈকে হস্তান্তৰ কৰিছোঁ, কিন্তু মই এটা কথা সকলো ৰাইজকে অনুৰোধ কৰিম যে যিহেতু আমি CID-ক ইতিমধ্যে গোচৰটো দিছোঁৱেই, বিভিন্ন থানাত এই বিষয়ে নতুন নতুন নাম সংযোজন কৰি গোচৰ আদি দি থকাৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰাখক। আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিম, আৰু যি ধৰণে আমি তদন্ত আগবঢ়াব লাগে আমি নিশ্চিতভাৱে তদন্ত আগবঢ়াম।